গুড আফটাৰনুন গাইজ। তো আজি মোৰ এটা অলপমান থালি অৰ্ডাৰ আছিলে 10জন মানুহৰ। তো অৰ্ডাৰটো কমপ্লিট কৰিলোঁ, চবকে খোৱালোঁ। সেইটো ক্লিপ ল'বলগীয়া মানে নহ'লে ক্লিপ ল'বলৈ, কাৰণ অলপ ব্যস্তও আছিলোঁ যিহেতু। তো মই দেখাম চবৰে ভিডিঅ'বিলাক। আমাৰ চুমিয়ে আজি বৰ ধুনীয়া আমাক খোৱালে। নতুন বছৰৰ মানে প্ৰথমটো পিকনিক আমাৰ আজি বিদ্যালয়তে হ'ল। আমি গোটেই শিক্ষাৰ্থীখিনি লগ হৈ পেলাই খালোঁ। বৰ ধুনীয়া খোৱালে। তাই মানে নিৰামিষ থালি ইমান ধুনীয়া বনাইছে। কেইবাটাও আইটেম আছে, প্লাছ লগত চিকেনো আছে, পনীৰো আছে, দৈ চিৰা। বৰ ধুনীয়া খোৱালে। সঁচাই আপোনালোকো আহিব, আৰু যেতিয়া আপোনালোকৰ প্ৰয়োজন হয় আমাৰ চুমিক অৰ্ডাৰ কৰিলে তাই খুব ধুনীয়াকৈ বনাই দিব। চুমিৰ কণ্টেক্ট নম্বৰটো ফেচবুকত পাব, আৰু লগতে তাই আমাৰ বিদ্যালয়ৰ সন্মুখত চিকেন পকোৰা, চাওমিন আৰু ম'ম' খুব ধুনীয়া বনায়। আপোনালোকে আহক, সকলোৱে মানে এবাৰ টেষ্ট কৰক আৰু তাইক উৎসাহিত কৰক। আজি বছৰটোৰ শেষৰ ডিচেম্বৰ মাহৰ প্ৰথমটো পিকনিক আমি একেলগে খালোঁ স্কুলৰ তৰফৰ পৰা। আমাৰ স্কুলৰ শিক্ষয়িত্ৰী দুলুমণি বাইদেৱে আমাক আজি ডিচেম্বৰ মাহৰ পিকনিকটো খোৱালে, আৰু সেই পিকনিকটো অৰ্গেনাইজেশ্যন কৰিছে চুমুৱে। তাই নিজে এটা দেশী খানাৰ প্ৰডাক্ট এটা তাই আৰম্ভণি কৰিছে। তাইৰ তাত আচলতে তাইৰ এখন দোকান আছে। সেই দোকানখনত ম'ম', চিকেন পকোৰা, চাওমিন, যিমানখিনি ভেজি ফুড পাবলৈ আছে তাই তাত পাই যায়। আৰু কিন্তু তাই আজি আমাক নিৰামিষ থালি খোৱালে, চিকেন থালি খোৱালে। মই নিৰামিষ থালিখন খাই অত্যন্ত সুখী হৈছোঁ। কোনো ফালৰ পৰা একো নাই, নিজৰাবাৰী চিকেন থালি খালে। আৰু আপোনালোকে যদি তেওঁক মানে কণ্টেক্ট কৰিব বিচাৰে, ফেচবুকত তেওঁৰ নম্বৰটো পাব। আৰু আপোনালোকে সকলোৱে আমি ভাবোঁ এবাৰ তেওঁ আহক, আহি তেওঁ বনোৱা খানা খাই তেওঁকো উৎসাহিত কৰক, আপোনালোকেও আমোদ লওক। আৰু অত্যন্তই ধুনীয়াকৈ তাই ঘৰুৱা ভাৱত যিটো মৰম আদৰ গোটেইখিনি মিক্স কৰি এটা খানাত যিমানখিনি বস্তু জৰুৰত হয় সেই গোটেইখিনি কৰি পেলাই তাই ধুনীয়া খানা বনাইছে, যিটো খাই আপোনালোকে পৰম তৃপ্তি পাব। গতিকে তাইক কণ্টেক্ট কৰক, তাইক অৰ্ডাৰ কৰক। তাই ধুনীয়াকৈ আপোনালোকক সদায় ভাল ভাল স্বাস্থ্যকৰ খাদ্য খুৱাই আপোনালোককো স্বাস্থ্যৱান বনাই ৰাখিব। বাই বাই। থেংক ইউ দেই। অঁ ঠিক আছে।